ফাইনেলি এতিয়া মোৰ 24K সাবস্ক্রাইবার কমপ্লিট হৈ গ'ল বাকি 1 2 3 जिन्हें मेरे दिल लुटिया हो मेरे है तर सब सुतिया हो আপোনালোকক যোৱা ভিডিঅ' ক'লো অল আছাম ৰাইডৰ কথাটো এতিয়া ৰাইডটোৰ মানে গোটেই প্লেনিং হৈ গ'ল আমাৰ কমপ্লিট হৈ গ'ল এতিয়া গাইজ মোক কি চাবা মোৰ যিহে থপৰা ভাই লাজেই লাগে দেখাব বাবা ओके गाइस वेलकम बैक टू माय यूट्यूब चैनल दिस इज विकास ब्लॉग तो गाइस प्रथमते আপোনালোকক কৈ দিও थैंक यू सो मच गाइस लव यू ऑल गाइस थैंक यू सो मच गाइस फाइनली এতিয়া মোৰ 24K সাবস্ক্রাইবার কমপ্লিট হৈ গ'ল আপোনালোকে ইমানখিনি মৰম দিয়াৰ বাবে थैंक यू सो मच गाइस আকৌ এবাৰ গাইস এতিয়া মই গৈ আছো ইফালে ছয়গাঁও সাইড ইফালে মোৰ কাম এটা আছে মানে তো তেনেকৈ ভাবিলো যে ভিডিও এটা বনাই দিও বুলি ভাবিলো আৰু ইফালে টাইম হৈ গ'ল গাইস 4:53 হৈ গ'ল এতিয়া 5টা বাজিবই আৰু ভাই আজি বেলেগ এটা প্লেন আছিলে বাট গাইস প্লেনটো পপাত হৈ গ'ল মানে প্লেনটো নহ'ল আৰু তো ইফালে মই বকো যাব লগা হ'ল কাৰণ ইফালে মেডিকেলত যাব লগা হ'ল তাৰমানে তো সেইটো কাৰণে দিনতে ভাবিছিলোঁ প্লেনিং এটা কিবা এটা কৰিম বুলি কিনে বাট গাইস নহ'লে আৰু তো উপায়তো নাই দেন গাইস এতিয়া অকণমান সন্ধিয়া টাইমত ব্লগ বনাই আছোঁ এতিয়া গাইছ তাকে এটা মোৰ গান এটা মনত পৰি আছে মানে তো গানটো গাই আপোনালোকে অকণমান সহযোগ কৰিব গানটো অকণমান ফানি হ'ব চাগে কিছুমানৰ গাত লাগিব পাৰে নাজানো বাট গাইছ মোক গাব মন গৈছে গায়ে দিছোঁ গাইছ আৰু উপায় নাই তো আপোনালোকে অকণমান সহযোগ কৰিব আৰু এতিয়া 1 2 3 जिन्हें मेरे दिल लुटिया আপোনালোকে ওহ কৰিব বাকি 1 2 3 जिन्हें मेरे दिल लुटिया हो मेरे है तर सब सुतिया हो भाई মোক হঠাতে মনত পৰি গ'ল এইটো গানটো তাৰমানে গানটো কিন্তু বেলেগ গাইছ বাট মই অকণমান কিবা বেলেগকৈ বনাই দিলোঁ আৰু তো হেটাৰ চক বনাই দিলোঁ তো হেটাৰ্ছটোতো না ছুটিয়াই না গাইছ তো ছুটিয়াটো কমেণ্ট দিব আহে বাকি গাইছ আপোনালোকক যোৱা ভিডিঅ' ক'লো অল আছাম ৰাইডৰ কথাটো এতিয়া ৰাইডটোৰ মানে গোটেই প্লেনিং হৈ গ'ল আমাৰ কমপ্লিট হৈ গ'ল এতিয়া জাগাও চিলেক্ট কৰিলোঁ আমি ক'ত যাম ক'ত নাযাম বাকি এতিয়া কোন ডিষ্ট্ৰিক্ট আমি চিলেক্ট কৰিছোঁ তো সেইখিনি আপোনালোকক ক'ম বাৰু নেক্সট ব্লগত আৰু গাইছ ইফালে আমাৰ জিউচক মজা নলগা হৈছে চলাই পিনে কাৰণতো জানেনে গাইছ এক্সজষ্টটো নাই আপোনালোকেতো আৰু কমেণ্টত এক্সজষ্ট লাগে কৈ আছে আৰু গাইছ এতিয়া আপোনালোকক কৈ দিওঁ এক্সজষ্টৰ কথাটো একচুৱেলি গাইছ এক্সজষ্টটো খোলা মেইন কাৰণটো হ'ল গাইছ এতিয়া মই ৰাইডত যাম তো সেইটো কাৰণে মই এতিয়া আমাৰ জিউচক ষ্টক কৰি দিলোঁ ষ্টক কৰা কাৰণটোতো আপোনালোকে গমেই পায় এতিয়া গাইছ মই ইমানখিনি দূৰত যাম তো এক্সজষ্টটো লগাই কিনে গ'লেতো মোৰ অকণমান নিজৰে প্ৰব্লেম হৈ যাব ন তো যোৱাটো যাব পাৰোঁ কথা নাই বাট গাইছ কেতিয়াবা ক'ত কি হৈ যায় কোনো ঠিক নাই তো সেইটো কাৰণে এক্সজষ্টটো মই খুলি দিছোঁ তো ষ্টক এক্সজষ্টৰ লগত ৰাইডটো মাৰিম আৰু বাকি আগতে ৰাইডটো কমপ্লিট কৰি লওঁ দেন গাইছ ৰাইডটো কমপ্লিট কৰাৰ পিছতে আৰু এক্সজষ্টটো লগাই ল'ম ধুনীয়াকৈ দেন আৰু আপোনালোকে এক্সজষ্টৰ চাউণ্ডটো শুনিব পাব আৰু ইফালে আমাৰ জিউচৰ চাউণ্ডটো বহি গৈছে একেবাৰে চাউণ্ড নাইয়ে আৰু গাইছ তো যিখিনি আগতে ষ্টক চাউণ্ড আছিলে তো সেইখিনি চাউণ্ড একেবাৰে গায়েব হৈ গৈছে এতিয়া চাউণ্ডটো সেইটো কাৰণে চাউণ্ডটো অকণমান উঠাৰ কাৰণে কেইটামান দিন আগতীয়াকৈ এক্সজষ্টটো মই ষ্টক কৰি দিলোঁ যাতে মই অল আছাম ৰাইডটো মাৰোঁতে যাতে চাউণ্ডটো অকণমান শুনি কিনে যাতে অকণমান মই নিজেও ভাল লাগে তো সেইটো কাৰণে ষ্টক কৰি লৈছোঁ মেইন কাৰণটো গাইছ এইটোৱে হ'ল আপোনালোকে যে কিছুমানে কৈ আছে এই কিবা কিবি অমুক তমুকে এই নকওঁ দে আৰু যোৱাৰ ভিতৰত কৈছোঁ আৰু এই তাকে আৰু বাৰে কৈ থাকে না আৰু গাইছ আপোনালোকে এটা কথা কওঁ আমাৰ জিউচত তাৰ এতিয়া বৰ্তমান আছে 2টা তেলৰ খাট এতিয়া চাব পাৰে গাইছ আৰু ইফালে ফিউল ৰেঞ্জটো দেখাই আছে 60 কিলোমিটাৰ 2টা খাটত গাইছ 60 কিলোমিটাৰ যাব মাত্ৰ অনলি গাইছ ভাবক এতিয়া অকণমান মাইলেজটো পাম বাৰু ষ্টক এক্সজষ্টটো লগাইছোঁ যি গতিকে চ' আৰু গাইছ এক্সজষ্টটো যে মই লগোৱা কথা যে ক'লোঁ আহি পিনে এতিয়া গাইছ এক্সজষ্টটো লগাম আণ্ডাৰ চিটে লগাম বাট গাইছ আণ্ডাৰ চিটতকৈ আৰু অকণমান মানে বেলেগকৈ মডিফিকেশ্যনটো কৰিম য'ত নেকি আমাৰ এইখিনি অসমত নায়ে প্ৰায়ভাগে ক'ব পাৰিম মই এতিয়ালৈকে বৰ্তমান অসমত দেখাই নাই তেনেকুৱা এক্সজষ্টটো আছে বহুত এক্সজষ্টটো ছেম টু ছেমেই হ'ব ছেম মানে এটা ব্ৰেণ্ডৰে এক্সজষ্টটো হ'ব বাট গাইছ
এক্সজষ্টটো কেনেকুৱা কৰি যে লগাম সেইটো মই নিজৰ আইডিয়া মতে লগাম মানে বেলেগত আছে বাহিৰত আছে বাট গাইছ এতিয়া আমাৰ অসমত মই বৰ্তমান এতিয়ালৈকে দেখা নাই তেনেকুৱা এক্সজষ্ট এনেকুৱা এক্সজষ্ট লগাম গাইছ এতিয়া বৰ্তমান আণ্ডাৰ চিট এক্সজষ্টে হ'ব গাইছ এনেকুৱা এক্সজষ্ট খাতৰানাক মডিফিকেশ্যন দিম যাতে মোৰ দৰে গাইছ নেক্সট টাইম যাতে কোনোবাই বনাব ইমানটো ইজি নহয় যাতে তো অকণমান হাৰ্ড কৰি কিনে বনাম অকণমান টাইম দিম বাৰু তো তথাপিও এক্সজষ্টটো লগাম আৰু ভালকৈ লগাম সেইটো আৰু কথা তো সদায় সেইটো কাৰণে মই ভাবোঁ আনকমন কিবা এটা ইউনিক দেখাব পাৰোঁ নেকি সেইটো চাওঁ গাইছ তাৰে মাজতে কেতিয়াবা কমন কেইটাও হৈ যায় বেছিভাগেতো আনকমন নাই তো কমনে হয় চবখিনি কেতিয়াবা মাজতে আনকমন একদম ইউনিক কৰিব পালে একদম গাইছ মনটো একদম খুচি লাগি যায় একদম ভাল লাগি যায় তো সেইটো কাৰণে ইউনিক অকণমান টোত সোমাই মানে অকণমান ট্ৰাই কৰি আছোঁ আৰু গাইছ আজি ব্লগটো চিম্পলে হ'ব নে কিহে হ'ব নাজানো বাট গাইছ আজি 24কে হৈ গ'ল কমপ্লিট সেইটো কাৰণে মোৰ ভাল লাগিছে অকণমান আপোনালোকৰ এনেকুৱা আশীৰ্বাদ পালে গাইছ বহুতখিনি জোচ আহে আৰু আপোনালোকৰ প্ৰায়ভাগৰ কমেণ্টখিনি চাই বেছিকৈ ভাল লাগে যিখিনি কমেণ্ট আহে না সেইখিনি কমেণ্ট একদম গাইছ মই একচুৱেলি মটিভেশ্যন পাওঁ মানে সেইটো কাৰণে অকণমান জোচটো আহে আপোনালোকৰ যিখিনি কমেণ্ট দেখা পাওঁ তো সেইটো কাৰণে এতিয়াতো প্ৰায়ভাগে মোৰ ভিডিঅ'টো চাই আছে বাট গাইছ তাৰে কেইজনমানেহে কমেণ্ট কৰে তো আপোনালোকে পাৰে যদি আৰু গাইছ কমেণ্ট কৰা কৰিব তেতিয়া অকণমান আৰু ভাল লাগে আৰু আপোনালোকৰ অকণমান জোচটো দিলে অকণমান আৰু মোৰো জোচ বাঢ়ি যায় তো সেইটো কাৰণে আপোনালোকে কমেণ্ট কৰিব একদম নাপাহৰিব আৰু লাইক চাইক কৰি দিব আৰু ধুনীয়াকৈ আৰু এইকেইদিন ভিউজো ডাউন হৈ গৈছে অকণমান আগতে পাৰ ভিডিঅ' 10Kটো আছিলে তো এতিয়াতো 8K 7K এনেকুৱা ভিউজ আহি আছে অকণমান আপোনালোকে ভিডিঅ'বিলাক চোৱা কমাই দিছে চাগে তো ভিডিঅ'বিলাক ভাল নালাগে যদি আপোনালোকে কমেণ্ট কৰি ডাইৰেক্ট জনাবচোন তো আপোনালোকে এনেকৈ মজা কমেণ্ট নিদিব যদি ভাল লাগিছে ভাল লাগে ক'ব বেয়া লাগিছে যদি বেয়া লাগে ক'ব ডাইৰেক্ট কথা কৈ দিব এতিয়া পালোঁ গাইছ মই ছয়গাঁও আৰু ইয়াতে কামটো ছল্ভ কৰি কিনে তো ইয়াৰ পৰা এতিয়া ৰিটাৰ্ণ গৈ আছোঁ ৰাইডটো মাৰিব গৈ আছোঁ সেইটো কাৰণে গাইছ এক্সাইটেড হৈ আছোঁ আৰু আপোনালোকক লগ পোৱাৰ কাৰণে গাইছ বহুতে হেপী হৈ আছোঁ মানে কেতিয়া লগ পাম এনেকুৱা লাগি আছে বৰ্তমান টাইমটো আহিব দে গাইছ টাইমটো মতে কৰি দিম আপোনালোকৰ ৰাইডটো কমপ্লিট কৰি দিমে আৰু আপোনালোকক কৈছোঁ যি গতিকে তো সেইটো কাৰণে আপোনালোককতো যোৱাৰ পিছত কৈছোঁৱেই আৰু 30K কমপ্লিট কৰি দিয়া বুলি তো সেইটো কাৰণে আপোনালোকে সেইটো কৰি দিবা আৰু 30K ছাবস্ক্ৰাইবাৰটো কমপ্লিট আৰু গাইছ তাতে মই যোৱা ভিডিঅ'টো আপোনালোকক কৈছিলোঁ ফেচ ৰিভিল বুলি তো ফেচ ৰিভিলটোত আপোনালোকে বহুতে কমেণ্ট কৰিছে ফেচ দেখিছোঁ খালি ফেচে দেখিছে আপোনালোকে তো সিহঁতক মই এটা কথা ক'ব বিচাৰোঁ এতিয়া আমাৰ এইখিনি যোনখিনি মানে এইখিনি জেগাৰ আৰু মানে তো সকলোৱে মোৰ ফেচটো দেখা পাইছে অলৰেডি তো আগৰ ভিডিঅ'টো মই দেখাইছিলোঁ তো এতিয়া বৰ্তমান সেইকেইটা ব্লগ নাই আৰু তো সেইকেইটা ব্লগ মই ডিলিট কৰা আছে তো এতিয়া যিখিনি দূৰৰ ছাবস্ক্ৰাইবাৰ আছে সেইফালে আপাৰ আছামৰ ছাইডৰ তো বহুতকেইটা আছে সেইটো কাৰণে তো সিহঁতে মানে মোৰ একচুৱেলি মোৰ ফেচটো দেখা নাই তো সিহঁতে বেছিভাগে কমেণ্ট কৰি আছে ফেচ ৰিভিল লাগে তো সেইটো কাৰণে সিহঁতৰ সকলৰ কাৰণে ফেচ ৰিভিল এটা ব্লগ বনাই দিম বুলি ভাবিছোঁ তো বেলেগটো একো কাৰণ নাই মইতো ফেচ দেখাব লগা কোনো এটা কাৰণেই নাই তো অলৰেডি দেখা পাইছে মোৰ তো তথাপিও দেখাই দিম আৰু তো সেইটোৱে কথা আৰু মেইন কথাটো সেইটোৱে গাইছ আৰুনো গাইছ মোক কি চাবা মোৰ যিহে থপৰা ভাই লাজেই লাগে দেখাব তো সেইটো কাৰণে মই বেছিভাগে ফেচ ব্লগ নকৰোঁ আৰু ফেচ ৰিভিলটো যদিও কৰোঁৱে তো তথাপিও মই ফেচটো ইমানটো নেদেখাওঁ মানে ইমান এটা খাছ তেনেকুৱা ভাল নালাগে আনকি গাইছ এতিয়া মোৰ ফেচ দেখুওৱা এটা ফটোই নাপাব আপোনালোকে মোৰ মোবাইলত চালে চব হেলমেট পিন্ধা গাইছ হেলমেটটো পিন্ধি কিনে গাইছ ফটো উঠি বা ব্লগ বনাই কিবা এটা মজা লাগে না মই তেনেকুৱা এতিয়া হেবিট এটা হৈ গৈছিল না তো সেইটো কাৰণে ভাল লাগে আৰু মোৰ কাৰণে তো এতিয়া গাইছ অকণমান ফালি দিছোঁ কিমানটো যাই চাওঁ আজি कुत्ता आ गया अभी इसमें साला হ'ব দে গাইছ আমাৰ ইয়াতে ফালিব পাৰিবি না নোৱাৰা দে গাইছ
এতিয়া গাইজ ফাইনেলি আপোনালোকৰ ভাই অল আছাম ৰাইডটো মাৰাৰ কাৰণে ফুল অন ৰেডি হৈ গ'ল এতিয়া বৰ্তমান পাৱাৰ দেখিছা খৰা দাউৰা দে গাইজ খৰা পুৰা স্মুথ লাগি আছে আমাৰ জিঅ' এতিয়াক লাগি গাইজ বাবা আৰু এবাৰ